আৰু আপোনালোকে আহক মাত্ৰ 1 টকাত লৈ যাব পাৰিব ফোন 15 আপোনালোকে পাই যাব জাস্ট 47000 এই বস্তুটো অল ওভাৰ ইণ্ডিয়া ডেলিভাৰী আছে ডেলিভাৰী ফ্ৰী অফ Pro Max আমি দি আছো আপ টু 20000 ৰুপিজ ডিসকাউন্ট নমস্কাৰ পোনপ্ৰথমভাৱে আপোনালোকক নতুন বছৰ শুভেচ্ছা আৰু বিহুৰ শুভেচ্ছা জনালো আজি এখন সকলোৱে পৰিচিত এফএক্সত আহিছে গুৱাহাটী নৰ্থ আপোনালোকে এফএক্স নৰ্থ ইষ্টত আহিছে সকলোৱে পৰিচিত আৰু ইয়াত বাই সেল এক্সেল সকলোবোৰ মোবাইল পোৱা যায় আৰু এখন সকলোৱে চিনাকি মুখ আছে আশিস দা বুলি কয় এতিয়া ভিতৰলৈ সোমাই গৈ কেনেকুৱা কি কি মোবাইল আছে প্ৰত্যেকটো বস্তু জনাব চেষ্টা তো আপোনালোকে এফএক্সৰ ওনাৰ লগত চিনাকি কৰি দিম আশিস দাৰ লগত চিনাকি কৰি দিম আৰু আহিম বুলি বহুত দিন ভাবিছিলো কিন্তু আহিব টাইম পোৱা নাছিলো আজি আশিস দা আছে আমাৰ লগত ধুনীয়াকে চিনাকি কৰি দিম আশিস দা वेलकम ओपनिंग मातिছো বহুত দিনৰ পৰা অহা নাই আজি বহুত দিনৰ পাছত লগ পাইছো এফএক্সৰ আপোনাৰ আশিস দা লগ পাইছো আজি নতুন বছৰ শুভেচ্ছা জনালো নতুন বছৰ শুভেচ্ছা জনাইছো তোমাক আৰু লগতে আমাৰ ভিউৱাৰ্ছক যিমান আছে ভিউৱাৰ্ছ আৰু সাবস্ক্ৰাইবাৰ সকলোকে নতুন বছৰ শুভেচ্ছা লগতে বিহু শুভেচ্ছাও আপোনালোকক জনাইছো আৰু কেনেকৈ লাগিছে একদম ধুনীয়া শোৰুম আমি নতুন আগষ্টত ওপেন কৰিছো এটো হল এফএক্স লোখৰা আমাৰ এফএক্স বশিষ্ঠ চাৰিআলি আছে আৰু এফএক্স চানমাৰী আছে তো এইটো হৈ গ'ল আমাৰ তৃতীয় শাখা এটো সৰু বজাৰ ষ্টেডিয়াম যেনে এফালে হাইৱে দি পাৰ হয় সৰু বজাৰ ষ্টেডিয়ামৰ সাইডতে আপোনালোকে এফএক্স লোখৰা দেখি পাব আচ্ছা মই এখানে গৈ থাকো লোখৰা আছে কিন্তু সোমাব টাইম নহয় আজি টাইম হল কেনে সোমাই দিলা খুব ভাল সকলোকে চিনাকি কৰি দিও ওয়েলকাম আৰু দাদা আজি এটা কাৰণ সোমাইছো আজি আপোনালোকৰ মোবাইল কি পোৱা যাব ইয়াত মোবাইল মানে গোটেইখিনি এভেইলেবল আছে অকল মোবাইল নহয় আইপ্যাড মেকবুক ওয়াচ ইনফেক্ট ইলেক্ট্ৰনিক আইটেমছো ৰাখিছো তো এবাৰ আমাৰ ইয়াতে ইলেক্ট্ৰনিক আইটেমো আৰম্ভ কৰিছো সো কিন্তু আমি প্ৰথম মোবাইল চাব বিচাৰিছো মই দেখাই দিও এবাৰ ভিউৱাৰ্ছকো দেখাই দিও আহক অফাৰছো আছে বিহুৰ বহুতখিনি অফাৰ আৰু ডিসকাউন্ট চলি আছে তো চাই থাকক ভিডিঅটো আপোনালোকে এই বাই সেল এক্সচেঞ্জ দুই তিনিটা হয় গোটেইখিনি হৈ যায় আমি প্ৰডাক্ট কিনো আৰু আমি প্ৰডাক্ট এক্সচেঞ্জো যদি বিচাৰিছে আপোনাৰ পুৰণা ফোন হোক টেবলেট হোক মেকবুক হোক ল্যাপটপ হোক লৈ আহক আপোনালোকে গোটেইখিনি পাই যাব ওকে আপোনালোকে এতিয়া আহক এতিয়া আপোনাৰ যিখিনি ওপেন বক্সৰ মোবাইল হয় এটা কমপ্লিট দেখাব চেষ্টা কৰিম ভিতৰত তো আপোনালোকে এটা সোমাই আহিলো সোমাই অহাৰ পিছত কাষ্টমাৰ বহুত ভিৰ লাগিছে আপোনাক দেখাব যিখিনি পাৰো দেখাব চেষ্টা কৰিম আৰু ইয়াত বহুতখিনি আইফোনে হওক বা এন্ড্ৰইডে বহুতখিনি কালেকশ্যন আছে যিখিনি পাৰো চেষ্টা কৰিম দেখিছে আপোনালোকে ভৰপূৰ কাষ্টমাৰ হৈছে আৰু ইয়াত কালেকশ্যন আপোনাৰ যিখিনি ওপেন বক্সৰ হয় না একদম কম দামত আপুনি এফএক্স নৰ্থ ইষ্টত আপুনি পাই যাব আৰু এতিয়া ভিতৰলৈ সোমাই গৈ যিখিনি মোবাইল আছে আপোনালোকক অলপ দেখাব চেষ্টা কৰিম আজি পোনপ্ৰথমে আপোনাৰ দোকানত আহিছো আমাৰ ভিউছে আপুনি একদম কম বাজেট আপুনি কেনেকুৱা আইফোন দিব পাৰিব ভিউৱাৰ্ছৰ কাৰণে আমাৰ খুব কম বাজেটতে আছে আমাৰ ষ্টাৰ্টিং প্ৰাইস হ'ল 8000 টকা আইফোন 8 আপোনাৰ 8000 টকা পাই যাব 8000 টকা পৰা ষ্টাৰ্টিং প্ৰাইস আইফোন 8 কন্ডিশন আপুনি দেখি আছে খুব ধুনীয়া আইফোন এসি আমাৰ তাত अवेलेबल আছে আপোনাৰ 12000 13000 পৰা আৰম্ভ পাই যাব আইফোন এক্সআৰ পাই যাব আপোনালোকে 16000 পৰা আমাৰ তাত अवेलेबल আছে ওকে আৰু বিলো 20000 যদি ভাল ফোন ল'ব বিচাৰিছে তো আমাৰ তাত আইফোন 11 বাকি अवेलेबल আছে আইফোন 11 আপোনালোকে পাই যাব জাস্ট 18000 পৰা আইফোন 11 আমাৰ তাত अवेलेबल আছে কালাৰ 18000 পৰা পাই যাব 18000 পৰা আইফোন 11 পাই যাব কন্ডিশন আপুনি নিজে চাব পাৰে কন্ডিশন মানে পুৰা চাওক আপুনি কালাৰ চাওক আপোনাৰ স্পেচ চাওক প্ৰত্যেকটো বস্তু চাই আপুনি এবাৰ ভিজিট কৰক এফএক্সত তেতিয়া এফএক্সত ভিজিট কৰিলে যেতিয়া আপোনাৰ যিটো মনৰ পছন্দ মোবাইল আপুনি সেই মোবাইলটো আপুনি এফএক্সৰ পৰা ধুনীয়াকৈ লৈ যাব একদম গুড কণ্ডিচনৰ মোবাইল হয় আমাৰ মানে যোনটো কনসেপ্টত আমি খুলিছিলো সেইটো হ'ল যে টাচ ফ্ৰী সিল মানে সিল আৰু ছায়া টাচ কৰক নিজে চুই চাওক ইউজ কৰি চাওক আৰু তাৰ পিছত আপুনি যদি স্যাটিসফাই হয় তেতিয়া কিনক তো যদি আপুনি স্যাটিসফাই নহয় যে বহুত দোকানত আপুনি যায় বক্স খুলি নিদিয়ে বা আপোনাক দেখাবলৈ টান পায় কিন্তু আমাৰ এনেকৈ একো নাই আপোনালোকে আহক আমাৰ একদম ঘৰুৱা এটমছফিয়াৰ বুলি কম হয় আপুনি দেখিছে কাষ্টমাৰ আছে একদম ভৰপূৰ কাষ্টমাৰ হৈ আছে আমাৰ কাষ্টমাৰৰ লগত আমাৰ যিখিনি ইন্টাৰেকশন হয় বা হেৰিটো ট্ৰান্সপাৰেন্ট একদম আপোনালোকে যি লয় আমাৰ পৰা যদি পছন্দ হয় আহিলে লৈ যাওক আৰু ম্যাক্সিমাম কি হয় আমাৰ কাষ্টমাৰ যোনে এবাৰ লৈছে তেওঁলোকে আৰু 10টা কাষ্টমাৰ আমাক দিছে সেই স্যাটিসফ্যাকশনটো আমাৰো আছে কাৰণে ভিউৱাৰ্ছকো আপোনালোককো ধন্যবাদ মানে ৰেসপন্স ফাষ্ট ৰেসপন্স আৰু ট্ৰাস্টেবল এক্স্যাক্টলি এই দুটা বস্তু মেইন হয় তো আমি এইটো কাৰণে ওপৰত বেছি হেৰি কৰো আৰু সাৰ্ভিস সেক্টৰো আমাৰ নিজৰ আছে সাৰ্ভিস নিজৰ হয় তো একো প্ৰবলেম নাই আপোনালোকে আহিলে আমাৰ পৰা ল'ব পাৰে মই আৰু দেখাই গৈ আছো তো আইফোন যদি ইয়াৰ ওপৰত আপোনালোকে যাব বিচাৰিছে তো আইফোন 12 হৈ গ'ল এপলৰ ফাৰ্ষ্ট 5G ফোন আমি দি আছো জাস্ট 24000 পৰা 24000 পৰা তো মই আৰু ভিউৱাৰ্ছক কওঁ যে এইখিনি হ'ল আপোনাৰ ষ্টাৰ্টিং প্ৰাইস মানে বেস মডেল বেস মডেল হ'ব পাৰে 12 হ'ল 11 হ'ল 64GB 13 হ'ল 128GB বেস মডেল তোমাৰ বেস মডেলৰ ৰেট কৈ আছো ইয়াৰ ওপৰত যদি আপোনালোকে ডিগ্ৰী যায় বা আপোনালোকে বেটাৰী যদি ওপৰত লাগে
তেতিয়া ৰেটটো অলপ ফ্লাকচুৱেট কৰিব। মানে প্ৰিমিয়াম যদি বিচাৰিছে একদম গুড কোৱালিটি যদি ভাল কণ্ডিশ্যনত একদম বঢ়িয়া বিচাৰিছে তেতিয়াহ'লে অকণ বাজেটটো অকণ হাই কৰিব লাগিব। বাজেট হাই মানে অলপমান ওপৰত বেছি নহয় অলপমান কৰিলে আপুনি ভাল মোবাইলটো একদম পাই যাব। 12 Pro আপোনালোকে পাই যাব জাষ্ট 36,000 পৰা আপোনালোকে আমাৰ তাত পাই যাব আৰু 43,000 পৰা আপোনালোকে আমাৰ তাত সো Pro series আপোনালোকে পাই আছে 48,000 পৰা আপোনালোকে 13 Pro পাই আছে 13 Pro Max পাই আছে আপোনালোকে 53,000 পৰা ষ্টাৰ্টিং প্ৰাইচ। এটা কথা শুনো দাদা, কিছুমানে বহুতে কমেণ্ট কৰে যে আপোনাৰ এইটো ডিছপ্লে চেঞ্জ বা বেটাৰী বস্ত কৰি থৈছে, এই কথাটো বহুতে কমেণ্ট কৰে, কিন্তু কি ক'ব অলপ? বহুত কাষ্টমাৰ্ছে গম নাপায় বা সেইবোৰ কয় ৰিফাৰবিছ ফোনছ। আমি কোনো ধৰণৰ ৰিফাৰবিছ ফোন চেল নকৰোঁ। আমি চেল কৰোঁ অপেন বক্স বা চিল পেক আমাৰ তাত পাব। চিল পেক পাব, অপেন বক্স পাব, ডেমো পিচেছবোৰ পাব। আপুনি নিজৰ ফোন আনিছে, আপুনি কৈছে যে মোক iPhone 13টো দি পেলাই আপুনি 16 ল'ব বিচাৰিছে, সেই iPhone 13টো যে এক্সচেঞ্জ কৰিছে আমি সেই ফোনটো আমি চেল কৰোঁ বা আমি ছেকেণ্ড হেণ্ড যোনটো ক'ব পাৰে সেনেকৈ ছেকেণ্ড হেণ্ড চেল যদি আমি কাষ্টমাৰক কৈ দিওঁ যে এইটো ছেকেণ্ড হেণ্ড ফোন। আচ্ছা, আৰু প্ৰভাইডেড যদি আপুনি এক্সচেঞ্জো কৰিব বিচাৰিছে তো আপোনালোকক যিখিনি ডিফাৰেণ্ট ডিটেইলছ আমি লওঁ সেইখিনি আমি ছেফটিৰ কাৰণে আমি ৰাখোঁ। আচ্ছা, আৰু এটা কথা ক'ব, EMI বিষয়টো কি ক'ব? EMI চিষ্টেমটো কেনেকুৱা ৰাখিছে? আমাৰ গোটেইখিনি ফোনতে এভেইলেবল আছে। EMI আপোনালোকে পাই যাব। যদি গুৱাহাটীৰ এড্ৰেছ আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক ষ্টেটমেণ্ট লৈ আহক। আপুনি যোনটো লৈ আহে আপুনি নিজৰ ফোন লৈ যাব পাৰিব, মন পচন্দৰ ফোন আপোনালোকে লৈ যাব পাৰিব। লগতে যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তেনেহ'লে আপোনাৰ যিকোনো বেংকৰ ক্ৰেডিট কাৰ্ড আমি একচেপ্ট কৰোঁ। লগতে আপোনালোকে যদি লিমিট আছে তেনেহ'লে আপোনালোকে যদি ইয়াতে নাথাকেও বাহিৰতো থাকে তেনেহ'লে আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰে। ডেবিট কাৰ্ড আপোনালোকৰ যিকোনো বেংকৰ যদি HDFC, ICICI, এক্সিছ, কোটাক মাহিন্দ্ৰা, পাঞ্জাৱ নেশ্যনেল বেংক আৰু চিণ্ডিকেট বেংকৰ যদি আপোনালোকৰ ATM কাৰ্ড আছে আৰু আপোনালোকে আহক মাত্ৰ 1 টকাত লৈ যাব পাৰিব ফোন। আমাৰ বহুত ভাইৰেল ভিডিঅ' আহিছিলে 1 টকাত iPhone লৈ যোৱা, তো সেই ভিডিঅ'টো আপুনি বহুতে চাই পেলাই লৈও গৈছে আপোনালোকে, তো আপোনালোকেও আহি পেলাই লৈ যাব পাৰে। এতিয়াও দি আছে, সেই চিষ্টেমটো এতিয়াও আছে, চলি আছে। 1 টকাত আপোনালোকে iPhone লৈ যাব পাৰে। আপুনি চাওক 1 টকা এটা দিয়ক আৰু লগতে এফএক্স নৰ্থ ইষ্টৰ পৰা আপুনি iPhone এটা ধুনীয়াকৈ লৈ যাব পাৰিব। আৰু অলপ দেখাই দিয়ক, এটা 13টো দেখালে, সেইটো 14টো অলপ দেখাই দিয়ক। এইবাৰ দেখাই আছো, এইবাৰ iPhone 14 খুব ধুনীয়া কালাৰ গোটেইখিনি পাই যাব। মানে iPhone 14 টা ষ্টাৰ্টিং 37,000 আপোনালোকে দি আছে। আচ্ছা, মানে আপুনি কোনোবা যদি কালাৰ চইচ কৰে কালাৰ আপুনি পাই যাব, অপশ্যন পাই যাব, সেইখিনি কালাৰ এভেইলেবল আছে। 37,000 আপোনালোকে পাই আছে iPhone, আপোনালোকে পাই আছে 59,000 আপোনালোকে পাই আছে iPhone 14 Pro আৰু 14 Pro Max পাই আছে 68,000 আপোনালোকে 14 Pro Max পাই আছে। মানে আপুনি এটা কথা কয় 11, 12, 13, 14, 15, 16 যাব, যেনেকুৱা কণ্ডিশ্যনৰ মোবাইল লাগে আপোনাৰ ধুনীয়া ধুনীয়া আৰু কালাৰ অপশ্যনটো ৰাখিছে, বহুতখিনি কালাৰ অপশ্যন আছে। আৰু ইয়াত দেখাব অনলি এইখিনি ডিছপ্লে কাৰণে ৰাখিছে, ইয়াত ষ্টক এভেইলেবল বহুতখিনি আছে, এইখিনি ডিছপ্লে কাৰণে ৰখা হৈছে। আপুনি নহয় যে এইকেইটা মোবাইল ৰাখিছে নেকি এফেক্সত, আপুনি চাওক ইয়াত বহুতখিনি আছে, ইয়াত এইখিনি আপুনি ডিছপ্লে কাৰণে ৰাখি থোৱা হৈছে অলপ দেখাবৰ কাৰণে আপোনালোকক। এতিয়া আপুনিতো ফুলখিনি দেখাই আছে, তাৰ মাজতে এটা কথা সুধো, বহুতে আপোনাৰ মোবাইল এটা বেছিছে আপুনি এক্সচেঞ্জ কৰিব কাৰণে, সেই এক্সচেঞ্জটো আপুনি ৰাখিছেনে এভেইলেবল? আমাৰ তাত এক্সচেঞ্জ ফেচিলিটি এভেইলেবল আছে। যদি আপোনাৰ এক্সিষ্টিং ফোনক আপগ্ৰেড কৰিব বিচাৰিছে তেনেহ'লে এফএক্স নৰ্থ ইষ্ট ৰাইট চইচ হয়, কাৰণ আমি দি আছো চবতছে হাইয়েষ্ট এক্সচেঞ্জ ৰেট। অনলাইনতকৈ বেছি, অফলাইনতকৈ বেছি। আপোনালোকে আমাৰ এবাৰ ট্ৰাই কৰক, আমি দি আছো চবতছে হাইয়েষ্ট ৰেট। এনেকুৱা নহয় যে খালি আপোনালোকে আইফোনে ল'ব পাৰে, আপোনালোকে যিকোনো প্ৰডাক্ট হওক, আপুনি আইফোন হওক, মেকবুক হওক, আইপেড হওক বা টেবলেট হওক, যিকোনো লেপটপ হওক আপুনি লৈ আহক আমাৰ তাত, আমি আপোনালোকৰ বেষ্ট এক্সচেঞ্জ ৰেট বা চেলো যদি কৰিব বিচাৰিছে চেলো কৰিব পাৰে আপোনালোকে আমাক। আচ্ছা, বোলে আপুনি মোবাইলে হওক বা মেকবুক, টেবলেট, আপুনি যেনেকুৱা ধৰণৰ আপুনি ইলেক্ট্ৰনিকৰ আছে সেইখিনি বস্তু আপুনি ইয়াত লৈ আহিব, আপুনি এক্সচেঞ্জ কৰিব পাৰিব, লগতে আপুনি চেলো কৰিব, আপুনি মোবাইলটো চলাব বিচৰা নাই সেই মোবাইলটো ধুনীয়াকৈ চেল কৰি থৈ যাব পাৰিব। 15 সিৰিজ আপোনালোকে পাই আছে জাষ্ট 46,000 পৰা ষ্টাৰ্টিং প্ৰাইচ, আৰু 15 Pro পাই আছে 73,000 পৰা। 73,000 আপোনালোকে পাই আছে 15 Pro, খুব বঢ়িয়া ৰেটত আমি দি আছো। আপুনি চাই লওক, কালাৰ কম্বিনেশ্যন চালে গম পাব। লগতে 15 Pro Max যদি লাগে আপোনালোকে মেছেজ কৰক, কল কৰক, আৰু বেষ্ট ৰেট আমি দি আছো। অফাৰ চলি আছে 15 Pro Max-ত, আপোনালোকে খালি আহিলে হ'ল আৰু আহি লৈ যাম। আচ্ছা, আপুনি আহক, ভিজিট কৰিলে অফাৰৰ বিষয়ে ধুনীয়াকৈ কৈ দিব, আৰু লগত যদি কোনোবা আইফোন বা কিবা লয় তেতিয়াহ'লে কিবা গিফ্ট ৰাখিছে? গিফ্ট আছে, গিফ্ট আমাৰ এভেইলেবল আছে, অফাৰটো চলি আছে। লগতে আপোনাৰ এয়াৰপড আপোনালোকে পাই আছে, এয়াৰপডছটো আপোনালোকে পাই আছে। তো এইখিনি আমাৰ গিফ্ট আমি দি আছো আপোনালোকক। আপোনালোকে কোনো খালী হাতেৰে নাযায়, সকলোৰে কাৰণে আমি বিহুৰ গিফ্ট আমি ৰাখিছোৱে, আৰু আপোনালোকে খালি আহিব লাগে আৰু লৈ যাব লাগে। আচ্ছা দাদা, এইখিনিতে আপোনাৰ কথাটো সোধো,
আপোনাৰ কোনোবা মোবাইলটো যদি মোবাইলত যদি হোৱাটছএপ কৰিছে, হোৱাটছএপ কৰোঁতে আপোনাৰ এইটো মডেল দেখাই দিছে, এতিয়া আপুনি সেই দামটো যদি কোনোবা ইয়াত আহিব বিচৰা নাই, তেতিয়াহ'লে ঘৰত ধুনীয়াকৈ দিব পাৰিব নে বস্তুটো? আমাৰ অল অভাৰ ইণ্ডিয়া ডেলিভাৰী আছে, ডেলিভাৰী ফ্ৰী অফ কষ্ট, সেইটো কোনো পইচা দিব নালাগে। আপোনালোকে বহুত এতিয়া আমি পঠাই থাকোঁ, অল অভাৰ ইণ্ডিয়াত আমি পঠাই থাকোঁ। আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ গোটেইখিনি আমি নাগালেণ্ড, আপোনালোকৰ ত্ৰিপুৰা হওক, আপোনালোকৰ মণিপুৰ, মিজোৰাম, মেঘালয়া হওক, গোটেইখিনি ষ্টেটছতে আমি পঠাই থাকোঁ। তো কোনো ধৰণৰ প্ৰব্লেম নাই। আমি অসমত আমি নেক্সট ডে ডেলিভাৰী আমাৰ লগত যোনদিনাখন পাৰ্চেছ কৰে নেক্সট দিনাখন আমি ডেলিভাৰী কৰি দিওঁ। মানে আপোনালোকে আজি যদি অৰ্ডাৰ কৰে তেতিয়াহ'লে আপুনি কাইলৈ মোবাইলটো ধুনীয়াকৈ ঘৰত পাই যাব। হয়, নেক্সট দিনা আপোনালোকে পাই যাব। আৰু এতিয়া আপোনালোকৰ যিখিনি মোবাইল আছে আপোনাৰ 13, 14, 15 যেনেকুৱা আছিল আপুনি দেখাই দিলোঁ। এতিয়া আহিছোঁ ডাইৰেক্ট চিল পেকত। আপুনি দাদা চিল পেকৰ বিষয়ে অলপ কৈ দিয়ক। 16 চিৰিজত মই আপোনালোকক দেখাই দিছোঁ। 16 চিৰিজ গোটেইখিনি আমাৰ এভেইলেবল আছে। এইখিনি অলপ ষ্টক বহুত আছে। চিল পেকো পাব, অপেন বক্সো পাব। 16 চিৰিজ আমি দি আছোঁ যে 16 ভাৰ্জনৰ পৰা আপোনালোকে ষ্টাৰ্টিং হয়, পাব। আৰু আপোনালোকে যদি16 Pro আৰু Pro Max যদি ল'ব বিচাৰিছে তেনেহ'লে এফেক্ট নৰ্থ ইষ্টে আপোনালোকে নামটো মনত ৰাখিব। আপোনালোকে হাইয়েষ্ট ডিছকাউণ্ট পাই আছে। 16 Pro Maxত আমি দি আছোঁ আপ টু 20,000 rupees ডিছকাউণ্ট। up to 20,000 চিল পেকত আপ টু 20,000 rupees আমি ডিছকাউণ্ট দি আছোঁ। আপোনালোকে আমাৰ নম্বৰত মেছেজ কল কৰক আৰু আহি পেলাই লৈ যাওক। লগতে বহুতবাৰ এনেকুৱা হয়, কাষ্টমাৰ আমাক বহুত কল কৰে, ৰাতি 2টা, 3টা, 4টালৈকেও আমি ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হৈ যায় কল। তো কাষ্টমাৰক এটা ৰিকুৱেষ্ট কৰোঁ, যদি আমি কল কেতিয়াবা উঠাব নোৱাৰোঁ তেনেহ'লে আপোনালোকে আমাক মেছেজ কৰি থৈ দিব হোৱাটছআপত। আমি আপোনালোকক ফটো হওক, ভিডিঅ' হওক, যি হওক আপোনালোকক আমি পঠাই দিম আৰু আপোনালোকে আমাৰ পৰা পাৰ্চেছ কৰিব পাৰিব। আচ্ছা চাওক, আপোনাৰ এইটো দাদা ধুনীয়া কথা কৈছে। আপুনি ৰাতি এতিয়া চাওক, কেতিয়াবা ফোনটো হয়তো ৰিচিভ কৰে, আপুনি চাওক কাষ্টমাৰ কিমান ভিৰ হৈ আছে, অলপ দেখাই দিয়ে চাওক কাষ্টমাৰ কিমান ভিৰ। এই কাষ্টমাৰ যদি ফোনটো উঠাই, যদি ফোনটো দাদা যদি উঠাব নোৱাৰে কেতিয়াবা, চাওক কাষ্টমাৰ থাকিলে অলপ বিজি হ'বই লাগিব। বিজি থাকিলে যদি ফোনটো নুঠায় তেতিয়াহ'লে আপুনি ধুনীয়াকৈ হোৱাটছআপ মেছেজ এটা কৰিব। মেছেজ এটা কৰিলে আপুনি কোনটো মডেল লাগে আপুনি দাদাক কৈ দিলে আপুনি গোটেইখিনি ফটো আপোনাক প্ৰভাইড কৰি দিব। আপোনালোকে চাওক, এইটো হ'ল 16 চিৰিজ। আপোনালোকৰ ইয়াত আপোনাৰ চাওক 512 GB আপোনাৰ 100% বেটাৰী আছে। আৰু এইটো চাওক আপোনাৰ কালাৰ কণ্ডিশ্যন যেনেকুৱা অপশ্যন লাগে আপুনি ধুনীয়াকৈ পাই যাব 16 চিৰিজত। আৰু ইয়াত এভেইলেবল আপোনাৰ চাওক দাদা আৰু এটা কথা কৈ দিলে, আপোনাৰ যিটো বিহু অফাৰ দি আছে, এতিয়া বিহু অফাৰ আপুনি যদি চিল পেকৰ যদি মোবাইল লয় তেতিয়াহ'লে আপ টু 20,000লৈকে ডিছকাউণ্ট কৰিছে। আপোনাৰ যিটো ৰেট থাকিব তাৰ পৰা 20,000 ডিছকাউণ্ট কৰি দিব। ধুনীয়াকৈ আপুনি এফেক্স নৰ্থ ইষ্টত আহক, এবাৰ ভিজিট কৰক লখৰাত থকা আপোনাৰ ব্ৰাঞ্চত, আৰু তেতিয়া দাদাৰ লগত আশিষ দাদাৰ লগত আহিব। দাদাৰ সকলোৱে চিনাকি পৰিছে আৰু দাদাৰ লগত আহিলে ধুনীয়াকৈ কথা পাতিব, অন টেবুল আপোনাক ধুনীয়াকৈ কামবোৰ কৰি দিব। চ' খালি আইফোনে নহয়, আমাৰ তাত গোটেইখিনি এপলৰ প্ৰডাক্ট এভেইলেবল আছে। মেকবুক, আপোনালোকে আইপেড পাই যাব, আইমেক পাই যাব, আপোনালোকে গোটেইখিনি মিনি হোম এইকেইটা পাই যাব। ত' লগতে মই দেখাই আছোঁ আইপেড আমাৰ গোটেইখিনি এভেইলেবল আছে। আইপেড প্ৰ' আছে, আইপেড এয়াৰ আছে, আপোনালোকৰ আইপেড 4th Gen, 5th Gen, 6th Gen, 7th Gen, 8th Gen, 9th Gen, 10th Genলৈকে পাই যাব গোটেইখিনি খুব কম দামত। 12,000ৰ পৰা আমাৰ তাত আইপেড ষ্টাৰ্টিং। লগতে আমি দেখাই আছোঁ আমাৰ তাত স্পীকাৰ্ছো পাই যাব, মাৰ্চেলৰ স্পীকাৰ্ছ আছে এভেইলেবল, খুব কম ৰেঞ্জত আপোনালোকে পাই যাব। আৰু লেপটপ দেখিছে আপোনালোকৰ, লেপটপ আপোনালোকে খুব কম ৰেঞ্জত আমাৰ তাত পাই যাব। লগতে মেকবুক এয়াৰ হওক, প্ৰ' হওক, গোটেইখিনি জেনেৰেশ্যন আমাৰ তাত এভেইলেবল আছে। মেকবুক ষ্টাৰ্টিং জাষ্ট 20,000ৰ পৰা, 20,000ৰ আপোনালোকে মেকবুক আৰম্ভ পাই যাব। আৰু লগতে মেকবুক এয়াৰ, ডেলৰ হওক, আৰু এই দেখিছে আইপেডত মেজিক কিবৰ্ড এভেইলেবল আছে। গোটেইখিনি আপোনালোকে খুব কম ৰেঞ্জত পাই যাব। ত' আহক এফেক্স নৰ্থ ইষ্ট আৰু লৈ যাওক। তো দাদা আপোনাক এটা কথা কওঁ, কাষ্টমাৰ যিহেতু বহুতখিনি ভিৰ দেখিছোঁ, এণ্ড্ৰইডখিনি দেখাব ইমানখিনি হেৰি নহ'ব, এটা এটাকে দেখুৱাব। কিন্তু আপোনাক এটা কথা কৈ দিয়ক, এণ্ড্ৰইড ষ্টাৰ্টিং আপোনাৰ কিমানৰ পৰা আহে? আমাৰ প্ৰিমিয়াম ফ্লেগশ্বিপ ফোনবোৰ আমি ৰাখোঁ। আপোনালোকে যেনেকা চেমচাং থাকিব, আপোনাৰ গুগল পিক্সেল থাকিব, আপোনালোকৰ মটৰলাৰ ফোন হওক বা ওৱান প্লাছ হওক, আপোনালোকে পাই যাব ফ্লেগশ্বিপ চিৰিজ। চেমচাঙৰ S চিৰিজ, Z চিৰিজ, ফ্লিপ চিৰিজ, 4 চিৰিজ গোটেইখিনি পাই যাব। ফ্লিপ আমি দি আছোঁ মাত্ৰ 20,000ৰ পৰা, ফুল চিৰিজ আপোনালোকে পাই যাব মাত্ৰ 40,000ৰ পৰা, 45,000ৰ পৰা আপোনালোকে পাই যাব। ফুল চিৰিজ আপোনালোকে পাই যাব, ফ'ল্ড, ওৱান প্লাছৰ ফ'ল্ড পাই যাব, চেমচাঙৰ ফ'ল্ড পাই যাব, ভিভ'ৰ ফ'ল্ড আমাৰ তাত পাই যাব। লগতে গুগল পিক্সেল 4 চিৰিজ, 5 চিৰিজ, 6 চিৰিজ, 7 চিৰিজ, 8 চিৰিজ, 9 চিৰিজ, Pro চিৰিজো গোটেইখিনি আমাৰ তাত গুগল পিক্সেল পাই যাব খুব কম ৰেটত। চেমচাঙৰ S চিৰিজ, S22 আল্ট্ৰা দি আছোঁ 40,000ৰ পৰা, S23 আল্ট্ৰা দি আছোঁ 59,000, আৰু S24 আল্ট্ৰা দি আছোঁ আমি 83,000ৰ পৰা। আচ্ছা, আপোনালোকে আহক আৰু লৈ যাওক। তো ইয়াত চাওক বহুতখিনি কাষ্টমাৰ, ইয়াত মই যেনেকুৱা ভিডিঅ' বনাই আছোঁ, কাষ্টমাৰ অহা যোৱা আপ ডাউন হৈছে, মোবাইল কিনিছে গৈছে আৰু কিছুমান মোবাইল ল'বলৈ আহিছে। বহুতখিনি ভিৰ দেখিব পাৰিছে এফেক্স নৰ্থ ইষ্টত। আৰু দাদা আপোনাৰ আজি একদম লাষ্ট লোকেশ্যন আপোনাৰ কৈ দিয়কচোন। লোকেশ্যন আমাৰ তিনিখন আছে ষ্ট'ৰ। আপোনালোকে ইয়াতে আছে এফেক্স লখৰা, সৰুসজাই ষ্টেডিয়ামৰ ছাইডত। আচ্ছা,
এটা ষ্ট'ৰ আছে আমাৰ বশিষ্ঠ চাৰিআলি জাষ্ট অপজিট টু মেঘা প্লাজা হাইৱেৰ পৰা প্ৰথম দোকানেই হয় আৰু এটা ষ্ট'ৰ আমাৰ পাই যাব আপোনালোকে গুৱাহাটী কমাৰ্চত আপোনাৰ থকা কমাৰ্চ পইণ্ট বুলি কয় সেইকাৰণে গুৱাহাটী কমাৰ্চত আমাৰ এপেক্স কমাৰ্চ বুলি হয় চবেই চিনি পায় তো আপোনালোকে যোনে চিনি নাপায় আপোনালোকে আমাক এড্ৰেছ দিব পাৰে মেছেজ কল কৰিব পাৰে তো আপোনালোকে আহক আৰু লৈ যাওক আপোনালোকৰ মন পচন্দৰ ফোন তো এইখিনিতে এটা কথা কওঁ বিহু অফাৰত ধুনীয়াকৈ দি আছে আপুনি আহক আৰু চিন্তা কৰক যে মোবাইল 20,000লৈকে আপ টু ডিছকাউণ্ট কৰি ৰাখিছে আৰু তেখেতৰ 3টা ব্ৰাঞ্চ আছে ফাৰ্ষ্টটো হ'ল আপোনাৰ লখৰা তাৰপিছত আকৌ আপোনাৰ ছেকেণ্ড আছে বৈশিষ্ট্য চাৰিআলি থাৰ্ড আছে গুৱাহাটী কমাৰ্চ কলেজ আপুনি এই 3টা আপুনি স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈ থাকিব আপুনি যিটো ব্ৰাঞ্চলৈ যাব বিচাৰে আপুনি ইয়াত আহিব পাৰিব আৰু যিহেতু ইয়াত নতুনকৈ খুলিছে মই কওঁ আপোনাক এটা প্ৰভাইড কৰিম যে আপুনি ইয়াত আহক যিটো লখৰাত আছে আপুনি তাত আহক দাদা তেখেত থাকে আৰু ধুনীয়াকৈ ডিছকাছ কৰি দিব যেনেকুৱা মোবাইল লাগে কেনেকুৱা আপুনি কি ফেচিলিটি মোবাইল পোৱা যায় একদম ধুনীয়াকৈ দাদাই দেখাই দিব তো আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গুৱাহাটীতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে বিহুৰ শুভেচ্ছা বিহুৰ শুভেচ্ছা আছিলোঁ